বনগীতৰ সম্ৰাট বনকোঁৱৰ আনন্দীৰাম দাসৰ মৃত্যুৰ দিনটোত গীতেৰে সোঁৱৰণ কৰিলে কণ্ঠশিল্পী কুসুম কৈলাসে। অসমীয়া বনগীতৰ সম্ৰাট বনগীতৰ সৃষ্টিকৰ্তা বনকোঁৱৰ আনন্দীৰাম দাসৰ 4 আগষ্ট সোমবাৰে 56 সংখ্যক মৃত্যুবাৰ্ষিকীত তেখেতৰ সৃষ্টি আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাই কণ্ঠ দিয়া এটি বনগীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে বনকোঁৱৰ আনন্দীৰাম দাসক গীতেৰে সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নমস্কাৰ, মই কুসুম কৈলাস। সৰ্বপ্ৰথমে সকলোকে হিয়া ভৰা আন্তৰিক ওলগ যাচিছো আৰু আশা ৰাখিছো আপোনালোক সকলোৱে কুশল মংগল। আজি আচলতে মই এই ভিডিঅ'টো এই কাৰণে কৰিবলগীয়া হৈছে, আজি এনে এজন মহান ব্যক্তি যিজনৰ নাম হৈছে বনকোঁৱৰ আনন্দীৰাম দাস, আৰু সেই মহান ব্যক্তিজনে হৈছে অসমীয়া আধুনিক সংগীতত এক নতুন ধাৰা সৃষ্টি কৰা, আৰু যি নিজেই নাম দিছিল, নাম হৈছে বনগীত। আৰু সেইজনৰ জন্ম হৈছিল 1909 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1969 চনত। আৰু আজি তেখেতৰ 56 সংখ্যক মৃত্যুবাৰ্ষিকীত সেইজনা মহান শিল্পী আৰু মহান ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি জনাই মই তেখেতৰ সৃষ্টি এটি বনগীত, যি বনগীতটি কণ্ঠদান কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে। 1945 চনতে এই গীতটি বাণীবন্ধন হৈছিল আৰু আনন্দীৰাম দাসে লিখিছিল, আৰু সেই গীতটি অকণমান আপোনালোকৰ মাজলৈ গুণগুণাই দিব খুজিছো। ও বান্ধ দুপৰীয়া মৰু যেনে লাগে ও বান্ধ লুই তোর শুৱনি ৰূপহী মাজুলী মোৰো যেনে লাগে তাত দুপৰীয়া। ও বান্ধ মোৰো যেনে লাগে তাত ৰৈ যাহে কৰে না অৰিয়া খাই যায় মুঠি ভাত দুপৰীয়া। ও বান্ধ মোৰো যেনে লাগে তাত বাঁহৰে শুৱনি আগে ঐলে কেচি পৰে কপৌজুৰিতা পথাৰৰ শুৱনি সোণালী ধাননি গছৰে ধানি চাপ মোৰো যেনে লাগে তাত দুপৰীয়া। ও বান্ধ মোৰো যেনে লাগে তাত পৰ্বতৰ শুৱনি আদলি হৰিণী পৰ্বতৰ শুৱনি আদলি হৰিণী নিজানৰ শুৱনি ঘাট দূৰৈৰে শুৱনি গাঁও অচিনাকি চেনেহৰে খাৰী মাত মোৰো যেনে লাগে তাত দুপৰীয়া। ও বান্ধ মোৰো যেনে লাগে তাত। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।